APSC 2024 prelims question paper আমি discuss কৰি আছো আজি part 8 আমি discuss কৰিম question number 71 to 80 ইয়াৰ আগত মই part 7 লৈ আপলোড কৰিছো যত মই question number 1 to question number 70 লৈ discuss কৰিছো আজিৰ এই ভিডিওত আমি part 8 start কৰিম আশা কৰো আপোনালোকে এই ভিডিওটো চাই ভাল পাব number 71 Who among the following martyrs died in police firing at Thekiajuli police station on 20th September 1942 who stood at the front heading the death square? 1942 Quit India movement Bharat Tyag Andoloনৰ সময়ত গঠন হোৱা মৃত্যু বাহিনীত অসমীয়া শহীদ এগৰাকীৰ নাম সুধিছে মৃত্যু বাহিনীক নেতৃত্ব দিয়া অসমীয়া শহীদ এগৰাকীৰ নাম সুধিছে যি গৰাকীক Thekiajuli পুলিশ ষ্টেচনৰ সন্মুখত গুলিয়াই হত্যা কৰা হৈছিল তেখেতৰ নাম হৈছে অপচন এ মনবৰ নাথ Question number 72 A Purnanand Buragohai created a standing army Purnanand Buragohai standing army গঠন কৰিছিল আহোমৰ কোনো ৰজাই Purnanand Buragohaiৰ আগত standing army গঠন কৰা নাছিল তেওঁ প্ৰথমজন যি এনেকুৱা চিন্তা আনিছিল তেওঁ সেই সময়ত চলা মুৱামুৰীয়া বিদ্ৰোহ বা অন্য সুবুৰীয়া অঞ্চলৰ লগত চলিত বিদ্ৰোহৰ ফলস্বৰূপে এটা পাৰ্মানেন্ট আৰ্মিৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল হেহে তেওঁ ষ্টেণ্ডিং আৰ্মি গঠন কৰাৰ কথা ভাবিছিল আৰু সেই মৰ্মে তেওঁ গঠন কৰিছিল সো ষ্টেটমেন্ট এ ইজ কাৰেক্ট ইয়াত ৰিজন দিয়া হৈছে যে দা কিং ওয়াজ প্লটিং টু কিল দা বুঢ়াগোহাঁই ষ্টেটমেন্ট টু হৈছে যে ৰজাই পূৰ্ণানন্দ বুঢ়াগোহাঁইক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল ষ্টেটমেন্ট টু ইজ অলসো কাৰেক্ট চন্দ্ৰকান্ত সিংহই পূৰ্ণানন্দ বুঢ়াগোহাঁইক হত্যাৰ বাবে ষড়যন্ত্ৰ কৰিছিল সো আৰ ষ্টেটমেন্ট ইজ কাৰেক্ট কিন্তু এই আৰ ষ্টেটমেন্টটো এৰ এক্সপ্লেনেশ্যন নহয় সৰি ৰিজন নহয় কাৰণ অলৰেডি মই কৰো পূৰ্ণানন্দ বুঢ়াগোহাঁই ষ্টেণ্ডিং কমিটিৰ গঠন কৰাৰ আগৰ কাহিনীটো কাৰণ মুৱামুৰীয়া বিদ্ৰোহ বা সুবুৰীয়া ৰাজ্যৰ মাজত হোৱা বিদ্ৰোহৰ ফলস্বৰূপে এটা শক্তিশালী ষ্টেণ্ডিং আৰ্মিৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল বুঢ়াগোহাঁই সেই মৰ্মে তেওঁ ষ্টেণ্ডিং আৰ্মি গঠন কৰিছিল কিন্তু ৰজাই তেওঁৰ বিৰুদ্ধে চন্দ্ৰকান্ত সিংহই তেওঁৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰ ইয়াৰ লগত ৰিলেটেড নহয় এৰ লগত ৰিলেটেড নহয় সো ষ্টেটমেন্ট both statement are correct but R is not correct explanation of A 72 question answer is B Question number 73 Which of the following statements regarding Ahom Mughal conflict during 1616-1639 is or are false? Ahom aru Mughalor সংঘৰ্ষৰ সময়ছোৱাত এই চাৰিটা ষ্টেটমেন্টৰ ভিতৰত কোনটো ষ্টেটমেন্ট শুদ্ধ নহয় সুধিছে মই এইখিনিতে ক'ব বিচাৰিম যে এই কোৱেশ্চনটো 73 সেট ডিৰ কোৱেশ্চনটো আনসাৰ এপিএসসি আনসাৰ কিৰ মতে ডি দিয়া হৈছে অল দা ষ্টেটমেন্টস আৰ ট্ৰু এই গুটেকিটা ষ্টেটমেন্টে এই ক্ষেত্ৰত ফলস বুলি কৈছে যদিও ইয়াৰ সঠিক তথ্য মই বিচাৰি পোৱা নাই তথাপিও মই এটা আনুমানিক এক্সপ্লেনেশ্যন এটা আগবঢ়াম আপোনালোকে নিজৰ ফালৰ পৰা অলপ সাৰ্চ কৰি চাব মই ইয়াতে 100% মোৰ এক্সপ্লেনেশ্যনটো একুৰেট বুলি মই নকওঁ আপোনালোকে অলপ নিজে ক্যালকুলেটিভ গেছ কৰিব পাৰে তেনেদৰে এটো আনসাৰ কৰিব পাৰে মই এক্সামত অলপ ক্যালকুলেটিভ মানে গেছ কৰিছিলো সো ইয়াৰ 100% কাৰেক্ট আনসাৰ কাৰেক্ট এক্সপ্লেনেশ্যন মই বিচাৰি পোৱা নাই কোনোবাই যদি বিচাৰি পায় মোক কমেন্ট সেকশনত জনাব এতিয়া এক্সপ্লেনেশ্যনটো আৰম্ভ কৰো 1 দিছে যে আহোম king came to be regarded as Raja of Assam. কি কৈছে যে আহোম কিংক ৰজা অসমৰ ৰজা বুলি কোৱা হৈছিল এই ষ্টেটমেন্টটো আনসাৰ এপিএসসি আনসাৰ কি মতে ফলস বুলি কৈছে মানে ডিৰ ভিতৰত ইনক্লুড আছে যেহেতু এটো ষ্টেটমেন্ট ফলস হ'ব ইয়াৰ কাৰণ এনেকুৱা হ'ব পাৰে যে এই সময়ছোৱাত 1639 এই সময়ছোৱাত আহোম আৰু মুগলৰ মাজত ট্ৰিটি অফ অখুৰালি হৈছিল য'ত বৰনদীক আহোম আৰু মুগলৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছিল বৰনদীৰ পূব অংশটো আহোমক প্ৰদান কৰা হৈছিল আৰু পশ্চিম অংশটো মুগলে নিজৰ লগত ৰাখিছিল সো সেই সময়ছোৱাত আহোম সমগ্ৰ অসমত ৰজা নাছিল আংশিক এটা অংশতহে
আহোম ৰজা আছিল সো স্টেটমেন্ট 1 ইজ নট কাৰেক্ট Statement 2, the defeat of Mughal had been dramatically described in the Baharistane Ghaibi kitabkhonot the defeat of Mughals or kotha dramatically describe kora hoise boli dise a statement to jodio ei kitabkhonot jodio Mughalor defeat or kotha ullekh ase kintu dramatically describe kora hua nasil ei statement to moi Google search korute correctly মানে একদম 100% sure মই নহয় কিন্তু according to Google এই বুকখনত উৰিষ্যা বংগ আৰু অসমৰ বিষয় উল্লেখ আছে যত মুগলৰ বিভিন্ন ডিফিটৰ কথা কোৱা হৈছিল কিন্তু ইলাবোৰেট কৰা হোৱা নাছিল ইয়াতে যেনেকে ড্ৰামেটিক্যালি ডেসক্ৰাইবৰ কথা কৈছে এনেকুৱা ধৰণৰ মানে কি এনেকুৱা ঘটনাৱলীক ডেসক্ৰাইব মানে ইলাবোৰেট কৰা হোৱা নাছিল বুকখনত সো স্টেটমেন্ট 2 ইজ নট কাৰেক্ট false hoy so ya did include hobo a statement 2 3 dise je Borphukon was appointed with headquarter at Kajoli yate Borphukonor headquarter prothomote ahom hokolor Borphukon podor headquarter asil Koliabor pasoloi Kajoli loi sthanantor kora hoisil khub sombhob hei morme a statement to APSC false buli koise jehetu prothomote headquarter Koliaborot asil So 3 to a karanote did include huabli ma bhabisu 4 statement 4 the main ground for the conflict were the boundary disputes and commercial relation the main ground buli koise yate ahom aru mughalor conflictor karon boundary dispute to hoye baru aru logot commercial relation asil kintu commercial relation to main ground nasil ইয়াত পিছত কমাৰ্চিয়েল যেটো ডিসপিউট ৰিলেটেড প্ৰবলেমছ বিলাক আহিছিল সো তাৰ পিছত কমাৰ্চিয়েল ৰিলেচনৰ কথা আহিব সো মেইন গ্ৰাউণ্ড বুলি আমি কমাৰ্চিয়েল ৰিলেচনক কব নোৱাৰিম হেহে ইয়াত এটো স্টেটমেন্ট কাৰেক্ট মানে ফলস হয় কাৰেক্ট নহয় সো এই স্টেটমেন্ট 4 টু ডিড ইনক্লুড হ'ব বুলি মই ভাবিছো সো 73 কোৱেশ্চনৰ আনসাৰ হৈছে ডি মই এগেইন কব বিচাৰিম যে এই কোৱেশ্চনটোৰ সঠিক এক্সপ্লেনেশন মই দিব পৰা নাই মই নিজৰ লজিক্যাল মাইন্ডৰ দ্বাৰা এটো কোৱেশ্চন সলভ কৰিছিলো আপোনালোকে নিজৰ ফালৰ পৰা এটো চেষ্টা কৰি চাব 74 which of the following statement regarding the first Assamese film Joymoti is or are false yate অসমীয়া প্ৰথমখন বোলছবি জয়মতীৰ বিষয়ে চাৰিটা স্টেটমেন্ট দিছে এই স্টেটমেন্টৰ কোনকেটা স্টেটমেন্ট ফলস হুদিছে 1 The film was produced by Chitralekha Movietone. Joymotir বিষয়ে Google search কৰিলে আমি পাম যে এই সিনেমাখনৰ প্ৰডিউসাৰ আৰু ডাইৰেক্টৰ দুটাই জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কোনো কিতাপত আমি পাম যে চিত্ৰলেখা মুভিটনে প্ৰডিউস কৰিছে সো এই স্টেটমেন্টটো অলপ কন্ট্ৰাডিক্টৰি হয় কিন্তু যেহেতু APSC এটো স্টেটমেন্ট অফ কাৰেক্ট স্টেটমেন্ট বুলি ধৰিছে আমি সেই মৰ্মে এটো কাৰেক্ট বুলি লও 2 The film was based on the drama by Padmanath Gohai Borua বৰুৱাৰ নাটকৰ ওপৰত আধাৰিত এখন বোলছবি নিকি হুদিছে এটো ফলস হয় পদ্মনাথ গোহাই বৰুৱা নহয় লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ নাটকৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰা হৈছে সো স্টেটমেন্ট 2 ইজ নট কাৰেক্ট সো 2 আছে আমি এলিমিনেট কৰিম sorry এটো ফলস হুদিছে সো স্টেটমেন্ট 2 ইজ কারেক্ট হবো যেটো ফলস হুদিছে এটো মিছা মানে ফলস হয় ফলস হলে এটো কারেক্ট হৈ যাব ওকে দেন the artist was drawn from respectable families এই বোলছবিখনত অভিনয় কৰা আৰ্টিষ্ট সকল সম্ভ্ৰান্ত পৰিয়ালৰ মানে সম্মানীয় সম্ভ্ৰান্ত পৰিয়ালৰ আছিল বুলি কৈছে এটো কারেক্ট হয় আৰু the film was the first Indian film to delve into realism এখন প্ৰথম বোলছবি হয় যেটো বাস্তৱ realismৰ ওপৰত আধাৰিত বাস্তৱৰ ওপৰত আধাৰিত সো স্টেটমেন্ট 4 is also correct মানে এটো ট্ৰু হয় কিন্তু ইয়াত ফলস হুদিছে যেহেতু ইয়াৰ আনসাৰ হ'ব 2 only মানে ইয়াৰ পদ্মনাথ গোহাই বৰুৱা হ'ব না লাগে ইয়াতে লক্ষ্মীনাথ বেজবৰুৱা হ'ব লাগে সো 74 কোৱেশ্চনৰ আনসাৰ হৈছে সি
Question number 75. List 1 match the following dise list 1 kekhonman ohomia buronjir naam ullekh kora hoise aru list tot ei buronji homuhor period ketia likha hoisil ba yar somoy borhor hudise time period to hudise a হাতখৰি অসম বুৰঞ্জী হৈছে কমলেশ্বৰ সিংহ টু পুৰন্দৰ সিংহ কমলেশ্বৰ সিংহৰ পৰা পুৰন্দৰ সিংহৰ সময়লৈকে হাতখৰি অসম বুৰঞ্জী লিখা হৈছিল সো এ 1 কালি ভাৰত বুৰঞ্জীৰ সময়ছোৱা হৈছে 1679 1858 তুংখুঙীয়া বুৰঞ্জী 1681 to 1810 তুংখুঙীয়া বুৰঞ্জী গদাধৰ সিংহৰ সময়ৰ পৰা আৰম্ভ হৈছিল 19 শতিকালৈকে সো সি 3 হ'ব তাৰছত বৈশালী বুৰঞ্জী হ'ব বাৰ্মিজ ইনভেশন অফ আসাম বৰ্মাসকলে অসমত যেতে ইনভেশন কৰিব আহিছিল তেতিয়া এই বুৰঞ্জী লিখা হৈছিল বুলি আমি পাও সো ডি 4 সো অপশন ডি A1, B2, C3, D4 answer. 73 question answer is D. 76 match the following. List 1 কেইগৰাকীমান বিখ্যাত পাৰ্সোনালিটি দিয়া হৈছিল আৰু লিষ্টত এই পাৰ্সোনালিটি সমূহৰ লগত জড়িত অৰ্গানাইজেচনৰ নাম লিখিছে আমি কাৰেক্টলি ম্যাচ কৰিব লাগে ইয়াতে আমি জানো তৰুণৰাম ফুকন অসম ব্ৰাঞ্চ অফ স্বৰাজ পাৰ্টিৰ অসম ব্ৰাঞ্চটোত তৰুণৰাম ফুকন নে সভাপতিত্ব কৰিছিল সো C3 হ'ব C3 ডি অম্বিকাগিৰি ৰায়চৌধুৰী হ'ব অসম জাতীয় মহাসভা D4 দুটাতে আছে AN C D4 আছে দেন ৰোহিণীকান্ত হাতী বৰুৱা হ'ব APCC General Secretary আৰু কৃষ্ণনাথ শৰ্মা হ'ব অসম ব্ৰাঞ্চ অফ অল ইণ্ডিয়া স্পিনাৰ্ছ এছ'চিয়েশ্যন মানে B1 ওকে মানে A76 কুৱেশ্যনৰ আনসাৰ হ'ব C A2 B1 C3 D4 77 which of the following statements regarding Buddhism in Assam are true অসমত বুদ্ধিজমৰ সন্দৰ্ভত চাৰিটা ষ্টেটমেন্ট দিছে ইয়াৰে ট্ৰু ষ্টেটমেন্ট টু বাছি উলিয়াব দিছে 1 বুদ্ধিজম এক্সিষ্ট ইন আসাম বিফোৰ দ্য ভিজিট অফ হিউৱেনচাং অসমলৈ অহাৰ পূৰ্বতে বুদ্ধিজমৰ অস্তিত্ব থকা বুলি কোৱা হৈছে এই ষ্টেটমেন্টটো কাৰেক্ট হ'ব আৰু বিভিন্ন আৰ্কিঅলজিকেল সাৰ্ভে বা অন্য বুৰঞ্জীমূলক উৎসৰ পৰা আমি কিছুমান সমল পাইছো য'ত এই কথাৰ প্ৰমাণ দিয়া হৈছে ষ্টেটমেন্ট 1 ইজ কাৰেক্ট 2. Tritika became responsible for the spread of Buddhism in Assam. Tritika অসমত বুদ্ধিজমৰ প্ৰচাৰৰ বাবে কাম কৰিছিল so statement 2 is correct 3 Ashvava preached Mahayana cult in Assam Ashvava Mahayana বুদ্ধিজমৰ লগত জড়িত তেওঁ মহায়ানা বুদ্ধিজমৰ শিক্ষক আছিল বা প্ৰচাৰক আছিল so Statement 3 is also correct. Statement 4. According to a tradition, the older shrine at Hazo was a great chaitya. Hazot Buddha stupa ba chaitanyar kisuman arhi archaeological survey সম্বেদ হিচাপে লাভ কৰা গৈছে যিয়ে প্ৰমাণ কৰে যে সেই অঞ্চলত বুদ্ধিজমৰ প্ৰচাৰ পূৰ্বতে আছিল আমি সকলোৱে জানো যে হাজোক তিনিটা ধৰ্মৰ সংগমস্থলী বুলি কোৱা হয় হয়গ্ৰীব মাধৱ মন্দিৰৰ বাবে হিন্দুৰ বাবে হয়গ্ৰীব মাধৱ পুৱামক্কা ইছলামৰ বাবে আৰু বুদ্ধিষ্ট স্তূপা বা এনেকুৱা ধৰণৰ চৈতন্যৰ পৌৰাণিক সম্ভেদৰ দ্বাৰা বুদ্ধিজমৰ সম্ভেদ এই তিনিটাই তিনি ধৰ্মৰ প্ৰতীক হিচাপে হাজোত এতিয়াও বৰ্তি আছে সো ষ্টেটমেন্ট 4 ইজ অলসো কাৰেক্ট A 1 2 3 4 অপশন কাৰেক্ট হয় 78 arrange the following works chronologically according to their year of publication হিচাপত এই তিনিখন বুক মানে chronologically মিলাব দিছে grammatical notice of the Assamese language এই বুকখন
লিখিছিল নৰ্থন ব্ৰাউনছে 1848 টু আ গ্ৰামাৰ অফ এছমিছ লেংগুৱেজ এই বুকখন লিখিছিল উইলিয়াম ৰবিনছনে 1839 3 আ ডিকশ্যনেৰী ইন এছমিছ এণ্ড ইংলিছ এই বুকখন লিখিছিল মাইলছ ব্ৰনছনে 1867 লিখিছিল সো ইয়াৰে আনসাৰ হ'ব 2 1 and 3 213 D 213 1839 1848 and 1867 Question number 79 On November 21st 2024 the Assam government officially renamed the Karimganj district as Sribhumi along with its headquarter town Karimganj which will now be called Sribhumi town. The new name was inspired by Rabindranath Tagore's description of the area over a century ago as Sribhumi. As per Kabiguru Tagore's description, the word Sribhumi is referred to as Karimganj জিলাখনক 21 নৱেম্বৰ 2024 শ্ৰীভূমি নামেৰে নামকৰণ কৰা হৈছে ইয়াক কবিগুৰু ৰবীন্দ্ৰনাথ টেগৰৰ পূৰ্বতে দিয়া ডেসক্ৰিপচনৰ আধাৰত নামটো প্ৰদান কৰা হৈছিল ইয়াতে প্ৰশ্নটো সুধিছে যে শ্ৰীভূমি শব্দটোৰ অৰ্থ কি শ্ৰীভূমি কি ৰেফাৰ কৰে ইয়াতে আনসাৰ হ'ব the land of Ma Lakshmi A It symbolizes wealth and prosperity by the Ma Lakshmi. 80. Assam government decision to officially recognize Bathoism in BTR region, mane Bowland territorial region, primarily aims to Assam government Bathoismok recognition pradan korise BTR regionor babe. Yar parambik লক্ষ্য কি বা প্ৰাইমেৰী এইম কি সুধিছে ইয়াতে আনসাৰ হ'ব বি প্ৰিজাৰ্ভ এণ্ড একনলেজ দ্য ট্ৰেডিশনেল ফেথ অফ বড়ো কমিউনিটিৰ যিখিনি মানে তেওঁলোকৰ আইডেন্টিটি আৰু ৰিলিজিয়াছ প্ৰেক্টিছখিনি প্ৰিজাৰ্ভ কৰিবৰ বাবে বা তেওঁলোকৰ যিখিনি নীতি নিয়ম বা তেওঁলোকৰ নিজৰ পৰিচয় একনলেজ প্ৰদান কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে It provides constitutional legal legitimacy to a traditional religion that was previously marginalized. পূৰ্বতে প্ৰান্তীয় সম্প্ৰদায় সমূহক মানে তেওঁলোকৰ পৰিচয় বজাই ৰাখিবৰ কাৰণে এনেকুৱা পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিব পাৰে যাৰ আধাৰত অসম চৰকাৰেও বড়ো সকলৰ বাবে বাথোইজমক ৰিকগনিশ্যন প্ৰদান কৰিছে Question number 71 to 80 মই এই ভিডিঅ ডিসকাস কৰিলো আগন্তুক ভিডিঅত মই পাৰ্ট 9 81 to 90 লৈকে লৈ আনিম আশা কৰো আপোনালোকে এই ভিডিঅটো চাই ভাল পাইছে ধন্যবাদ